হেল্ল' নমস্কাৰ গাইছ। আজি মাঘৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিলোঁ। বৌ দাদা আজি এনিভাৰ্চাৰী আছে। ইমান ডাঙৰকৈ পতা নাই বাৰু, সৰুকৈ পাতিছে। নবৌ ফোন এটা কৰি ক'লে যে কেকটো তহঁতিয়ে লৈ আন। তাৰপৰা কেকটোৰ লগত বেলুন কেইটামানো লৈ আহিলোঁ। পতা কথা নাছিলে বাৰু, হ'লেও নিয়মটো কৰিলে আৰু। তাৰপৰা আলহী বেছি মতা নাই বাৰু, দাদা দুজন মাতিছে, তাৰপৰা আকৌ মামা ল'ৰা এটা, তাৰপৰা বৌ দুজনী, সেয়াই আৰু। সিহঁতি আহিব, তাৰ আগতে মায়ে ভাগিনে পূজাটো আগত দি লওঁ বুলি ভাবিলে। আলহী আহিলে অকণমান অসুবিধাও হয় যিহেতু, সেইকাৰণে পূজাটো সিহঁতি দি লৈছে। তাৰপৰা এই বৌ দুজনী আহি পালেহিয়ে নহয়, বৌ দুজনীক আগত চাহ অকণ দি লৈছে। দাদাহঁত পাছত আহিব আৰু, বৌ দুজনী অকণমান লাগি ভাগি দিবলৈ আগত আহিলে। সিহঁতক চাহকণ দি লৈছে। তাৰপৰা এয়া কথা পাতি আছে বৌৰ লগত। তাৰপৰা ময়ো ভাবিলোঁ পনীৰকণ কাটি লওঁ, আলহী আহিয়ে আছে। তাৰপৰা চব্জিকণো বোলো বনাই লওঁ, দেৰি হ'ব, ঠাণ্ডা দিনৰ কথা, পটককৈ ৰাতি হয়। সেয়া পনীৰকণ কাটি ৰেডি হৈ গ'ল। তাৰপৰা বৌয়ে আলহীক চাহ তাহ দি মেলি বাচনকেইটা ধুই ল'লে। বাচনকেইটা ধুই মেলি মই বেঙেনাকণ কাটিলোঁ। বেঙেনাকণ কাটি নিমখ হালধি সানি পিনি ৰাখি লৈছোঁ আগত। তাৰপৰা জুইতে ফ্ৰাই কৰিম। তাৰপৰা লাবৰা চব্জিটো জুইতে ভাজি আছোঁ। মায়ে জুইকুৰা চাই আছে বাৰু। মই ভিতৰতো পনীৰ চব্জি আৰু ভাতটো উঠাব লাগিব যে, সেইকাৰণে মাকে চাবলৈ দিলোঁ। তাৰপৰা পনীৰ কাৰণে যা যোগাৰ কৰি ল'লোঁ। পেষ্টকেইটাও বনাই ল'লোঁ। আলুটো অকণমান বইল কৰি ল'লোঁ। পনীৰটো প্ৰথমতে ফ্ৰাই কৰি ল'ম। তাৰপৰা আলুটো অকণমান ফ্ৰাই কৰি ল'ম তেলতে। তাৰপৰা কাঢ়ি মেলি মছলাটো ভাজি পিনি পনীৰকণ বনাম। মছলাটো প্ৰথমতে গোটেইখিনি মছলা ফ্ৰাই কৰি ল'ম ভালকৈ, কালাৰ অহালৈকে। তাৰপৰা পনীৰকেইটা দি দিম। তাৰপৰা মাজে মাজে বৌহঁতলৈও গৈ আছোঁ, চব্জিও বনাই আছোঁ। দাদাহঁতো পাইছেহি, পটাপট আকৌ বস্তুকেইটা ৰেডি কৰি বনাই ল'লোঁ। আলহী আহি থাকিলে বনাবলৈও বেয়া লাগে, আগতীয়াকৈ বনাই লওঁ বুলি ভাবি। বাহিৰত চবকেইটা হৈয়ে গ'ল আৰু, পাপৰকণো ভাজি পিনি ৰাখি লওঁ বুলি ভাবিছোঁ। কেকটো কাটিবলৈ আছে, কেকটো কাটো কৈ আছে। মই কৈছোঁ একেবাৰে বনাই মেলি হৈ লওক। বনাই মেলি হৈ গ'ল, ৰাখি লৈছোঁ এক জেগাত। পনীৰ চব্জি, লাবৰা চব্জিকণ, হটকেছত বেঙেনা ফ্ৰাই, চব ঢাকি মেলি ৰাখি লৈছোঁ। নহ'লে চেঁচা হ'লেও খাবলৈ বেয়া লাগে ঠাণ্ডা দিনত। বৌ ভিতৰত ৰেডি হৈ ল'লে কেক কাটিবৰ কাৰণে, কাপোৰ চাপোৰ চেঞ্জ কৰি ল'লে পূৰা বৌৰ লগত। তাৰপৰা বৌয়ে মাতিলে বাহিৰলৈ কেক কাটিবৰ কাৰণে। চব যোগাৰ হ'ল কেক কাটিবৰ বাবে। তাৰপৰা দাদাও আহিলে কেক কাটিবৰ কাৰণে। বৌয়ে আৰু দাদাই কেক কাটিবলৈ লৈছে। কেক কাটি মেলি আলহীক ভাত দিম আৰু এতিয়া। কেকখন কাটি ল'লে ময়ো কেক অলপ কাটি মেলি চবকে বিলাই দিবলৈ লৈছোঁ। বিলাই মেলি ভাতৰ যোগাৰ কৰোঁগৈ বাঢ়িবৰ কাৰণে। ভাতকেইটাও লগতে বাঢ়ি লৈছোঁ, যোগাৰ হ'লেই যেতিয়া। চেঁচা হ'লে আকৌ খাবলৈ বেয়া হৈ যাব। দাদাকেইজনক আগত দি লওঁ, তাৰপৰা বৌ আমি মেগীখনে খাম আৰু। দাদাকেইটাক দি লওঁ বুলি ভাবিছোঁ। মই বাঢ়ি গৈছোঁ, নবৌয়ে দি যাব। ভাতো দিলোঁ, দালিও, তাৰপৰা পনীৰ চব্জিও দিম। তাৰপৰা লাবৰা ৰেডি হৈ গ'ল। সিহঁতক আকৌ মাতি আছে, সিহঁতি কৈছে আকৌ 2 মিনিট 2 মিনিট। বাঢ়িও দিলে পটককৈ চেঁচা হৈ যাব এতিয়া। মায়ে আকৌ মাতোঁতেহে চব আহিছেগৈ। তাৰপৰা আকৌ খাই ল'লে লগতে। তাৰপৰা আমাৰ টিকলিজনীয়ে একদম বাপেকৰ লগেই নেৰে, পূৰা কাৰো ওচৰলৈও নাহে। তাই অকলে অকলে খাইছে ভাত, বাপেকৰ লগতো নাখায়। বাপেকৰ লগত